নমস্কাৰ সকলোকে মই মানসী মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই হয়তো আপোনালোকে গম পাইছে আজি আমাৰ কঠীয়া আহিছিলোঁ, তাকে দেখি আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। যদি মোৰ এনেধৰণৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। আচলতে এই ভিডিঅ'টো হৈছে দিনত অকণমান ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ'টো দিব নোৱাৰিলোঁ। যিসকলে হয়তো খেতি কৰে বা এনেকুৱা কৃষিৰ লগত জড়িত তেওঁলোকে গম পায় কঠীয়া সিঁচা বুলি ক'লে কিমান কাম থাকে। তাৰ উপৰিও আমাৰ আগফাল আৰু পিছফাল দুয়োফালে কঠীয়া সিঁচা হ'ল। তাৰ উপৰিও বাইদেউসকল শালত আছিলে, সেই দেখি ভিডিঅ'টো কৰিলোঁ, কিন্তু আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ সময় নাপালোঁ। সেই এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। বিশেষকৈ আমাৰ ইয়াত খেতিটো অকণমান দেৰি হয়, সেই দেখি এতিয়া আহাৰতহে কঠীয়া পাৰিছোঁ। কিছুমান জেগাততো সোনকালেই পাৰে নহয় জানো? আপোনালোকৰ ফালে কঠীয়া পৰা হ'লনে নাই বাৰু কমেণ্ট কৰি মোক জনাবচোন। বিশেষকৈ আমাৰ ইয়াত ভাদ মাহতহে খেতিটো কৰোঁ, সেই দেখি আমাৰ যিমান হয় দেৰিয়ে হয় বাৰু। এইবাৰ পিছে সোনকালে পৰা হৈছে। যদি মোৰ এনেধৰণৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। বাই বাই।